ধন্যবাদ। এতিয়া কথাটো কি ডক্টৰছ ডে আমাৰ ডক্টৰ নজৰুলে কোৱাৰ মতে 5 জুলাই ডক্টৰছ ডে তেখেতে যেনেকৈ ক'লে তেখেতে ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ আছিলে আৰু তেওঁ খুব ভাল ফিজিচিয়ান আছিল যাৰ ফিজিচিয়ান ভাল হোৱাৰ কাৰণে তেওঁ পলিটিক্সত যাই কিনে পিছত চিফ মিনিষ্টাৰ হৈছিল চ' তেওঁ মানে তেওঁৰ ওপৰত নাম দি আমি ডক্টৰছ ডেটো পালন কৰোঁ এইবাৰ যিটো ডক্টৰছ ডে আছে তাৰে এটা মানে মেছেজ আছে বিহাইণ্ড দ্য মাস্ক হু হিলছ দ্য হিলাৰ্ছ মানে কোনোবাই কাৰোবাক ভাল কৰে কেনেকৈ ভাল কৰে এইটো ভিতৰত থাকে যেনেকৈ আমাৰ যেতিয়া আমাৰ থিয়েটাৰবিলাক চিনেমাবিলাক চাওঁ আমি এক্টৰ এক্ট্ৰেছে দেখা পাওঁ পিছফালে যে লাইট পেন আছে পিছফালে যে মেকআপ পেন আছে সেইটো আমি কোনো দেখা নাপাওঁ চ' আমাৰ ডক্টৰৰ যিটো স্থিতি সেনেকুৱা ধৰণৰ যে কিবা এটা আঁৰত আছে যিহেতু আমাৰ ৰোগীখিনি ভাল পায় আৰু এটা কথা আছে যে ইভেন দ্য বেষ্ট চাৰ্জন ফেইলছ ইফ দ্য বডি গিভছ ইটছেলফ আপ চ' আমাৰ যিটো প্ৰফেশ্যন এইটো বহুত মূল্যৱান প্ৰফেশ্যন বহুত ভাল মানে মানৱ সেৱা কৰাৰ এটা বহুত ডাঙৰ আমাৰ অপৰচুনিটি আমি যে চিকিৎসা কৰোঁ আমাৰ যে ষ্টাফ সেই তেখেতসকলেও আমাৰ ডক্টৰসকলক কিমানখিনি ৰেচপেক্ট কৰিব লাগে কিমানখিনি স্বীকৃতি দিব লাগে ডক্টৰসকলে দিনে নিশাই কাম কৰি তেওঁলোকে যেনেকৈ ৰোগীসকলৰ চিকিৎসা কৰি আছে এখন হস্পিটেলৰ এখন সমাজৰ এখন দেশৰ কাৰণে সেৱা কৰাই আছে এই কথাটো যেতিয়া ডক্টৰসকলে ডক্টৰসকলক যেতিয়া মানে মানুহে যেতিয়া স্বীকৃতি নিদিয়ে তেতিয়া ডক্টৰসকলৰ মনত সঁচাকৈ এটা মানে নিৰুৎসাহ ভাৱ আহিছে তেওঁলোকে ডেডিকেশ্যন হিচাপে কাম কৰি যাবলৈ তেওঁলোকে যিটো উৎসাহ মেডিকেলত সোমোৱাৰ সময়ত তেওঁলোকে যি উৎসাহ লৈ সোমাইছিল সেই উৎসাহ লাহে ভাঙি যায় কমি যায় গতিকে আমি পাব্লিক সকলেও ডক্টৰসকলে যাতে আমাক ভাল ছাৰ্ভিচ দিব পাৰে তেওঁলোকে দিয়াৰ ফলত তেওঁলোকৰ যিমান কষ্ট হৈছে এইখিনিৰ কাৰণে আমি তেওঁলোকক স্বীকৃতি দিব লাগিব এই কথাখিনি আমি উপলব্ধি কৰিব লাগে আৰু বিভিন্ন মাধ্যমৰ যোগেদি আমি তেওঁলোকক এই কথাখিনি জনাব লাগে